গোসাইগাঁৱত দুই কিশোৰীক ফুচুলাই নিয়া ঘটনাই উত্তপ্ত কৰি তুলিছে। দুই জনজাতি কিশোৰীক উদ্ধাৰ আজি পুৱা। তিনিজনক আটক। গোসাইগাঁও মহকুমাৰ তুলসীবিল আৰক্ষী চকীত আজি এক উত্তপ্ত পৰিস্থিতি। দুজন জনজাতি কিশোৰীক ফুচুলাই নিয়াৰ ঘটনাই এক ৰহস্যৰ সৃষ্টি কৰিছে। তুলসীবিল আৰক্ষী চকীৰ দুইগৰাকী কিশোৰীক চৌতৰা গাঁৱৰ 8জনীয়া যুৱকৰ দলে পথৰ পৰা নিশা উঠাই লৈ যায়। কিশোৰী দুইগৰাকী ঘৰত নথকা বুলি নিশ্চিত হৈ আৰক্ষীক অৱগত কৰে। আৰক্ষীয়ে নিশা বিচাৰে যদিও উদ্ধাৰ কৰিব পৰা নাছিল। আজি পুৱা কিশোৰী দুইগৰাকী তুলসী বিলৰ পৰা প্ৰায় 10-12 কিলোমিটাৰ দূৰত উদ্ধাৰ হয়। পিছত ৰাইজে আৰক্ষীক অৱগত কৰা কিশোৰী দুইগৰাকীক উদ্ধাৰ কৰে। ইয়াৰে এগৰাকী অসুস্থ আৰু আন এগৰাকী সোধপোছ কৰি আছে। উক্ত ঘটনাৰ সৈতে আৰক্ষীয়ে ইতিমধ্যে 3জন যুৱকক আটক কৰি সোধপোছ অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে কিশোৰী দুইগৰাকী নিশা ঘৰৰ সন্মুখৰ পৰা 2খন গাড়ীৰে 8জন যুৱকে উঠাই নিয়ে। উক্ত ঘটনাক কেন্দ্ৰ কৰি কোকৰাঝাৰ জিলাত সৃষ্টি হৈছে চাঞ্চল্যকৰ। জামাল খান, শ্বেখ আব্দুল্লাহ আৰু নুৰ আলম তিনিজনক আটক কৰিছে আৰক্ষীয়ে। তুলসীবিল আৰক্ষী চকীত ৰাইজৰ লগতে গাঁৱৰ লোকে ভিৰ কৰিছে। এটা চক্ৰই দীৰ্ঘদিন ধৰি কৌশলেৰে জাল পাতি তেনেকৈ কিশোৰীক নি ধৰ্ষণ, অপহৰণ, হত্যাকাণ্ড সংঘটিত কৰি আহিছে। ইয়াৰ উপযুক্ত তদন্ত কৰিব লাগে বুলি ৰাইজে দাবী কৰিছে। কথাটো হৈছে যোৱাকালি ৰাতি মোটামুটি 12টা-1টা বজাত মই খবৰ পালো। খবৰ পোৱাৰ পিছত মই তুলসীবিল আৰক্ষী চকীত আহিলো। আৰক্ষী চকীত অহাৰ পিছত আমি যিখিনি ঘটনা পৰিঘটনা দেখিলো সেয়া আচলতে এক ভয়ংকৰ ঘটনা। যে আমাৰ ইতিমধ্যে আমাৰ যিটো কলকাতাৰ যিটো ঘটনা, আমাৰ সেইটো ঘটনাৰ লগতে আমাৰ ঢিঙৰ যিটো ঘটনা যোৱাকালি, এইটো ঘটনা ইফালে এইটো ঘটনাৰ হুলস্থুল চলি থকাৰ অৱস্থাতে আমাৰ তুলসীবিল অঞ্চলত ইমান এটা শান্তিপূৰ্ণ ঠাই, এই ঠাইত এনেকুৱা এটা ঘটনা হ'ব সেইটো আমি কেতিয়াও কল্পনা কৰা নাছিলো, আৰু যাতে ভৱিষ্যতে নহয় সেইটো আমি কল্পনা কৰিছো। কিন্তু কথাটো হৈছে কিছুমান উদ্ভণ্ডালি মুছলিম সম্প্ৰদায়ৰ ল'ৰাই এই কোন নাবালিকা ছোৱালী দুজনীক কালি ৰাতি 12টা বজাত ঘৰৰ পৰা ওলোৱাই লৈ মানে এটা পলুৱাই লৈ যোৱাৰ যি চক্ৰান্ত, সেই চক্ৰান্ত তেওঁলোকক লাভৰ জালত ফাঁচাইছে নে তেওঁলোকে আচলতে কি বিক্ৰী কৰিব খুজিছে আমি আচলতে ধৰিব পৰা নাই। গতিকে আমি চৰকাৰক আমি অনুৰোধ জনাই আছো, দাবী জনাই আছো যে 2-4-5জন মুছলিম ল'ৰাৰ কাৰণে গোটেই মুছলিম সম্প্ৰদায়টো বদনামত পৰিব, আমাৰ অঞ্চলত এটা হাংগা-দাংগাৰ সৃষ্টি হ'ব, আমি এইটো নিবিচাৰো। গতিকে আমি এইটোৱে বিচাৰিছো, আমি তুলসীবিল আৰক্ষী চকীৰ পৰা গোসাইগাঁও আমাৰ কোকৰাঝাৰ SP মহোদয়ৰ ওচৰত আমি অনুৰোধ জনাইছো যাতে এনেকুৱা ঘটনা আৰু পুনৰাবৃত্তি তুলসীবিল অঞ্চলত হ'ব নোৱাৰে। তাৰ কাৰণে আপোনালোকে কঠোৰ পৰা কঠোৰতম ব্যৱস্থা লওক, নহলে অন্যথা আমাৰ 2012 চনৰ ঘটনা দেখিছো, 14 দেখিছো, আমি এনেকুৱা ঘটনাৰ আৰু পৰিস্থিতি তুলসীবিল অঞ্চলত হ'বলগীয়া হ'ব পাৰে। গতিকে তাৰ কাৰণে চৰকাৰক মই অনুৰোধ কৰিছো যাতে এনেকুৱা ঘটনা আৰু নঘটে, তাৰ কাৰণে কঠোৰ পৰা কঠোৰতম ব্যৱস্থা লওক। সেইটো প্ৰশাসনে যিহেতু মানে ইনভেষ্টিগেশ্যন কৰি আছে, গতিকে প্ৰশাসনৰ ইনভেষ্টিগেশ্যনৰ পিছত কি ওলাই সেইটো প্ৰশাসনে ক'ব পাৰিব। কিন্তু আমি সন্দেহ কৰিছো এইটো আচলতে লাভ জেহাদ বুলি আমি ক'ব পাৰো, কাৰণ যিটো যোৱাকালি ৰাতি 12টাৰ পৰা আজি এইটো সময়লৈকে যি দেখিবলৈ পাইছো সেয়া আচলতে একটা জাল নেটৱৰ্ক এটা আছে। মানে নেটৱৰ্কটো এনেকুৱা ধৰণৰ, কোনোবাই ফোন কৰি ঘৰৰ পৰা ওলোৱাই লৈ আহিছে ছোৱালী দুজনক, কোনোবাই পলুৱাই দিছে, মানে এনেকুৱা এটা পৰিস্থিতি আমি দেখিবলৈ পাইছো। বয়স দুজনী ছোৱালীৰে মোটামুটি 15 বিলো, 15ৰ তলত আছে। গতিকে আমি নিবিচাৰো এনেকুৱা আৰু মানে নাবালিকাক এনেকুৱা ধৰ্ষণ বা এনেকুৱা নাবালিকাক প্ৰলোভন, বিভিন্ন লাভ জেহাদৰ হওক বা কিবা হওক প্ৰলোভন দি এনেকুৱা সকলো সময়তে অত্যাচাৰিত কৰি থাকিব, আমি কাৰ ওপৰত ভৰসা কৰি থাকিম। গতিকে আমি প্ৰশাসনৰ ওপৰত গোটেই আমি আশাবাদী, আমাৰ আস্থা আছে। গতিকে প্ৰশাসনে ইয়াৰ এটা উচিত সিদ্ধান্ত ল'ব, উচিত তদন্ত মৰ্মে যি হয় সেয়া কৰিব লাগে, আইনমতে যি হয় সেয়া কৰক, কিন্তু বস্তুটো খুব সোনকালে কৰিব লাগে। গতিকে মই এই ক্ষেত্ৰত কৈছো, ইয়াত বড়ো মুছলিম হিন্দুৰ কোনো কথা নাই, কোনেও এইটো ভাবিব নালাগে যে ইয়াত মুছলিম বড়ো ৰাজবংশী এনেকুৱা ভাবিব নালাগে, কাষ্ট কমিউনিটিৰ কথা। জাষ্ট ইয়াত আমাৰ এই অঞ্চলৰ শান্তিটো বৰ্তাই ৰাখিব লাগে। সেই ক্ষেত্ৰত এই কোনোবা 2-4জন মুছলিম ল'ৰাৰ কাৰণে গোটেই মুছলিম সম্প্ৰদায়টো ল'ৰাবিলাকৰ মই যিখিনি দেখিছো, কেইজন মানে ছাছপেক্টেড, যিকেইজনে ফোন কৰিছে, ইনষ্টাগ্ৰামত মেছেজ কৰি ভিডিঅ' কল কৰি লৈ আহিছে, ছোৱালী দুজনী ঘৰৰ পৰা ওলাইছে, সেই ল'ৰা কেইজন বৰ্তমান থানাতে আছে। বৰ্তমান 3-4জন মান আছে। গোটেই তুলসীবিল অঞ্চলৰ ৰাইজক এটা বাৰ্তা দিব বিচাৰিছো যে আমি যেনেকৈ আগৰ পৰা শান্তিপ্ৰিয়ভাৱে বসবাস কৰি আছো, আমি ঠিক আগন্তুক দিনতো তেনেকৈ শান্তিপ্ৰিয়ভাৱে বসবাস কৰি থাকিব লাগে। আজি যি 2জন ছোৱালীৰ লগত যি ধৰণৰ ঘটনা হৈ গ'ল বা হোৱাৰ যিটো প্ৰক্ৰিয়া, আমি ইয়াত আহি গম পালো ছোৱালীজনী কোনোবা ঠাইত ৰিকভাৰ কৰিছে
আৰু আজি তুলসীবিল অঞ্চলৰ কোনোবা ল'ৰাক এৰেষ্ট কৰি লৈ আহিছে। গতিকে সন্দেহযুক্তভাৱে তেখেতক এৰেষ্ট কৰিছে বুলি আমি গম পালো। আমি ক'ব বিচাৰিছো সন্দেহ নহয়, সন্দেহৰ ওপৰত কালাৰ লগাই যধে মধে কাকোবাৰ উঠাব নালাগে। আমি বিচাৰিছো যিয়ে কালপিত সেই কালপিতক উঠুৱাই তেখেতক আদালতৰ জৰিয়তে যি শাস্তি দিয়ে সেই শাস্তিত আমি জনসাধাৰণে বা আমি ABMC সহানুভূতি জনাম আৰু আমি যিমানখিনি সহায় সহযোগিতা কৰিব লাগে আমি সহায় সহযোগিতা কৰিম। আৰু এটা কথা ক'ব বিচাৰিছো যে ইয়াত যিমান দল সংগঠন আছে এই সময়ত যিটো অসমৰ যি পৰিৱেশ এই পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰি ক'ব বিচাৰিছো যে আমি দল সংগঠনবোৰ একত্ৰিতভাৱে সকলোৱে একগোট হৈ যে কালপিতৰ বিৰোধী আমি মাত মাতিব লাগে, কোনো জাতিৰ বিৰোধী নহয়, কোনো জাতিৰ বিৰোধী কোনো মাত মাতিব নালাগে। সেই কালপিতেই। গতিকে সেই কালপিতক আমি প্ৰশাসনক কৰজোৰে অনুৰোধ কৰিম, যিজন কালপিত তেখেতক খুব কম সময়ৰ ভিতৰত এৰেষ্ট কৰি দৃষ্টান্তমূলক ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে তেখেতক শাস্তি দিয়ক, তাতে আমাৰ ABMC সহানুভূতি থাকিব।